যিবিলাক ৰেচন দোকান আছে তেওঁলোকৰ সময় সীমাটো পাৰ হৈ গৈছে লাইসেন্স ৰিনিউ কৰিব লাগে এটা কৈ লাইসেন্স ৰিনিউ কৰোতে তেওঁলোক বহু সময়ত বিভিন্ন সৰকাৰি মেৰপাছৰ বলি হ'বলগীয়া হয় সেই কাৰণে আজি আমি ৰেচন দোকানসমূহৰ এক্সটেনশন 30 জুন 2026 লৈ বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছো এতিয়া কোনেও ব্যক্তিগতভাৱে ডিসিক আবেদন কৰিব নালাগে 30 জুন 2026 লৈকে প্ৰতিখন ৰেচনৰ দোকানৰ ম্যাদ আমি নিজে 30 জুন 2026 লৈকে বৃদ্ধি কৰি দিছো আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত লোৱা হয় আপোনালোকে জানে যে চাইল্ড কেয়াৰ লিভ ইমান দিন আমি মহিলা কৰ্মচাৰীক দি আছিল কিন্তু কিবা কাৰণত যদি মহিলা গৰাকী আৰু স্বামীৰ বিবাহ বিচ্ছেদ হয় স্বামীয়ে বাচ্চা কেটাক চাব লাগে ইমান দিন স্বামীৰ কাৰণে চাইল্ড কেয়াৰ লিভ নাছিল গতিকে ইন কেস অফ ডাইভোর্স আমি মেল গভর্নমেন্ট এমপ্লয়িকো চাইল্ড কেয়ার লিভ দিবলৈ সিদ্ধান্ত লৈছো অৰ্থাৎ যেহেতু দায়িত্বটো পুৰুষজনৰ হাতলৈকে আহে ডাইভোর্স হল বাচ্চাটো কিন্তু কাষ্টডি পুৰুষজনৰ লগত আছে তেতিয়া চাইল্ড কেয়াৰ লিভটো মহিলা গৰাকীয়ে নাপায় চাইল্ড কেয়াৰ লিভটো পুৰুষজনেহে পাব আজি আমাৰ কেবিনেটত আমি সেই সিদ্ধান্তটো আমি গ্ৰহণ কৰো 2 বছৰলৈকে পাই বাজেটত ঘোষণা কৰা আৰু দুটা সিদ্ধান্ত আজি আমি কাৰ্যকৰী কৰিছো যিবিলাক ৰেচন দোকান আছে তেওঁলোকৰ সময় সীমাটো পাৰ হৈ গৈছে লাইসেন্স ৰিনিউ কৰিব লাগে এটা কৈ লাইসেন্স ৰিনিউ কৰোতে তেওঁলোক বহু সময়ত বিভিন্ন সৰকাৰি মেৰপাছৰ বলি হ'বলগীয়া হয় সেই কাৰণে আজি আমি ৰেচন দোকানসমূহৰ এক্সটেনশন 30 জুন 2026 লৈ বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছো এতিয়া কোনেও ব্যক্তিগতভাৱে ডিসিক আবেদন কৰিব নালাগে 30 জুন 2026 লৈকে প্ৰতিখন ৰেচনৰ দোকানৰ ম্যাদ আমি নিজে 30 জুন 2026 লৈকে বৃদ্ধি কৰি দিছো আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত লোৱা হয় আপোনালোকে জানে যে চাইল্ড কেয়াৰ লিভ ইমান দিন আমি মহিলা কৰ্মচাৰীক দি আছিল কিন্তু কিবা কাৰণত যদি মহিলা গৰাকী আৰু স্বামীৰ বিবাহ বিচ্ছেদ হয় স্বামীয়ে বাচ্চা কেটাক চাব লাগে ইমান দিন স্বামীৰ কাৰণে চাইল্ড কেয়াৰ লিভ নাছিল গতিকে ইন কেস অফ ডাইভোর্স আমি মেল গভর্নমেন্ট এমপ্লয়িকো চাইল্ড কেয়ার লিভ দিবলৈ সিদ্ধান্ত লৈছো অৰ্থাৎ যেহেতু দায়িত্বটো পুৰুষজনৰ হাতলৈকে আহে ডাইভোর্স হল বাচ্চাটো কিন্তু কাষ্টডি পুৰুষজনৰ লগত আছে তেতিয়া চাইল্ড কেয়াৰ লিভটো মহিলা গৰাকীয়ে নাপায় চাইল্ড কেয়াৰ লিভটো পুৰুষজনেহে পাব আজি আমাৰ কেবিনেটত আমি সেই সিদ্ধান্তটো আমি গ্ৰহণ কৰো 2 বছৰলৈকে পাই বাজেটত ঘোষণা কৰা আৰু দুটা সিদ্ধান্ত আজি আমি কাৰ্যকৰী কৰিছো NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা